ছোৱালীজনী কম বয়স 18 বছৰতকৈ কম ৰেকৰ্ড মতে 16 বছৰ 11 মাহ 5 দিন চ' আণ্ডাৰ 18 হৈ গ'ল তেওঁ তেওঁক আমি যোনখিনি আমাৰ ফালৰ পৰা দিব এয়া কৰিব লাগে এটা ডিক্লেৰেশ্যন ল'ব লাগে আৰু পুলিচৰ লগতে আমি ডিচিকো খবৰ দিয়া গ'ল তেওঁ এডিচি পঠালে অন কেমেৰা এইখিনি তেওঁলোকৰ এটা ডিক্লেৰেশ্যন এটা ল'লে ছোৱালীজনীৰ পৰা সেইখিনি তেওঁ লৈ পেলাই তেওঁলোকে যোনখিনি পঢ়াখিনি কাৰবাৰ সেইখিনি কৰিলে লগতে আমাৰ ফালৰ পৰা আমি যেতিয়া তেওঁক এক্সামিনেশ্যন কৰিছিলোঁ দেখা পালোঁ যে 4-5টামান জাগাত বহুত চুৰিৰে আঘাত আছিলে কিছু এটা আছিলে আপোনাৰ মূৰত স্কেল বুলি যোনটো কওঁ আৰু ডিগ্ল'ভিং ইঞ্জুৰি বুলি কয় তাৰমানে গোটেই ছালটো ওলাই যায় ওপৰলৈ এইটো এৰাউণ্ড আপোনাৰ চাইজটো 4 চেণ্টিমিটাৰ 3 চেণ্টিমিটাৰ আৰু 5 চেণ্টিমিটাৰ এই গোটেই লেংথ ব্ৰেথ আৰু ডেফ্থ গোটেইখিনি পোৱা যায় আৰু এটা 2 নম্বৰটো স্কেপুলা যোনটো পিছফালে থাকে আমাৰ হাড়দিডাল তাতেও কাট ইঞ্জুৰি আছে 5x4x2 আৰু এটা আছে 3x2x2 তিনিটা কাট হ'ল তাৰপিছত লেচাৰেশ্যন এটা আছে আমাৰ মেণ্ডিবুলত এইখিনি জেগা তাৰমানে এই যোনটো বন আমাৰ মুখৰ মেণ্ডিবুল বুলি কয় আৰু তাৰপিছত সোঁ হাততো কাটা আছিলে দাগ গোটেইখিনি সোমাই যোৱা আৰু পিছফালৰ পৰা তেওঁক মানে এনেকৈ ছোৱালীজনীক এটেক কৰিছিলে চাৰ্প ৱেপন দি সেইকাৰণে এটা টিপ গৈ পেলাই আমাৰ লাঙৰ কাষলৈ গুচি গৈছে লাঙত গৈ পেলাই অলপমান হাৱা সোমাই যায় নিউম'থৰেক্স বুলি কয় তাৰপিছত তলালৈকে তেওঁক আমি আই চি ইউলৈ পঠাই দিলোঁ তেওঁ এতিয়া বৰ্তমান আই চি ইউতে আছে আৰু যি পৰীক্ষা কৰিব লাগে বা যথাযথ চিকিৎসা পাব লাগে চলি আছে পেচেণ্টজন এতিয়াও ক্ৰিটিকেল হয় আৰু চি ইজ ইন মানে শ্বক খুব ভয় খাইছে আৰু কাৰণ বস্তুটো গোটেই সৰু ছোৱালী এজনী নিশ্চয় চকুৰ আগতে এনেকুৱা হ'ল লগতে তেওঁৰ ঘৰৰ আত্মীয় খুৰাকৰ ল'ৰা বুলি ক'লে তেওঁ আছিল তেওঁতো তাতে স্পট ডেডে হ'ল আৰু তো তেওঁক এতিয়া আমি জি আই চিত ৰাখি গোটেইখিনি যি কৰিব লাগে কৰি আছোঁ তাৰমানে একচুৱেলি মই কথা পাতিলোঁ দেউতাকৰ লগত দেউতাকৰ আয়ুষ্মান কাৰ্ডখন ছোৱালীজনী নাই এতিয়া আমি বনোৱা ব্যৱস্থাটো কৰি আছোঁ বাকীখিনি যি লাগে আমি চব দি দিম তেওঁৰ আয়ুষ্মান কাৰ্ডৰ কাৰণে যোনখিনি যাৱতীয় লাগে ধৰক আধাৰ কাৰ্ড ৰেচন কাৰ্ড আৰু এটা OTP যায় ফোনৰ সেইখিনি আমি ইয়াতে তেওঁলোকক যোগাৰ কৰি আমাৰ যোনটো ইয়াতে আয়ুষ্মান কেন্দ্ৰ তেওঁলোকৰ লগত যোগাযোগ কৰি দিছিলোঁ তেওঁক তো তেওঁলোকে ওলাব লাগে কাৰ্ডখন নাই আউট অফ ডেঞ্জাৰ ক'ব নোৱাৰি ছোৱালীজনী কথা মানে ৰেছপন্সবিলাক ইমান ইনক'হাৰেণ্ট ৰেছপন্স আৰু মানসিকভাৱে তেওঁ বিৰাট আঘাত পাইছে সেইটো বিৰাট ইম্পৰ্টেণ্ট একচুৱেলি কাৰণ সৰু ছোৱালী আমি বয়সটো যদিও দেখাত ওখ যে মাত্ৰ মানে চাইজটো কিন্তু তেওঁ বয়সটো সৰু আৰু কৈছিলে দেউতাই কিবা কম্পিটিটিভ এক্সাম কিতাপ কিনিব গৈছিলে ভাল কামতে গৈছিলে আৰু ছোৱালীজনী কম বয়স 18 বছৰতকৈ কম ৰেকৰ্ড মতে 16 বছৰ 11 মাহ 5 দিন চ' আণ্ডাৰ 18 হৈ গ'ল তেওঁক আমি যোনখিনি আমাৰ ফালৰ পৰা দিব এয়া কৰিব লাগে এটা ডিক্লেৰেশ্যন ল'ব লাগে আৰু পুলিচৰ লগতে আমি ডিচিকো খবৰ দিয়া গ'ল তেওঁ এডিচি পঠালে অন কেমেৰা এইখিনি তেওঁলোকৰ এটা ডিক্লেৰেশ্যন এটা ল'লে ছোৱালীজনীৰ পৰা সেইখিনি তেওঁ লৈ পেলাই তেওঁলোকে যোনখিনি পঢ়াখিনি কাৰবাৰ সেইখিনি কৰিলে লগতে আমাৰ ফালৰ পৰা আমি যেতিয়া তেওঁক এক্সামিনেশ্যন কৰিছিলোঁ দেখা পালোঁ যে 4-5টামান জাগাত বহুত চুৰিৰে আঘাত আছিলে কিছু এটা আছিলে আপোনাৰ মূৰত স্কেল বুলি যোনটো কওঁ আৰু ডিগ্ল'ভিং ইঞ্জুৰি বুলি কয় তাৰমানে গোটেই ছালটো ওলাই যায় ওপৰলৈ এইটো এৰাউণ্ড আপোনাৰ চাইজটো 4 চেণ্টিমিটাৰ 3 চেণ্টিমিটাৰ আৰু 5 চেণ্টিমিটাৰ এই গোটেই লেংথ ব্ৰেথ আৰু ডেফ্থ গোটেইখিনি পোৱা যায় আৰু এটা 2 নম্বৰটো স্কেপুলা যোনটো পিছফালে থাকে আমাৰ হাড়দিডাল তাতেও কাট ইঞ্জুৰি আছে 5x4x2 আৰু এটা আছে 3x2x2 তিনিটা কাট হ'ল তাৰপিছত লেচাৰেশ্যন এটা আছে আমাৰ মেণ্ডিবুলত এইখিনি জেগা তাৰমানে এই যোনটো বন আমাৰ মুখৰ মেণ্ডিবুল বুলি কয় আৰু তাৰপিছত সোঁ হাততো কাটা আছিলে দাগ গোটেইখিনি সোমাই যোৱা আৰু পিছফালৰ পৰা তেওঁক মানে এনেকৈ ছোৱালীজনীক এটেক কৰিছিলে চাৰ্প ৱেপন দি সেইকাৰণে এটা টিপ গৈ পেলাই আমাৰ লাঙৰ কাষলৈ গুচি গৈছে লাঙত গৈ পেলাই অলপমান হাৱা সোমাই যায় নিউম'থৰেক্স বুলি কয় তাৰপিছত তলালৈকে তেওঁক আমি আই চি ইউলৈ পঠাই দিলোঁ তেওঁ এতিয়া বৰ্তমান আই চি ইউতে আছে আৰু যি পৰীক্ষা কৰিব লাগে বা যথাযথ চিকিৎসা পাব লাগে চলি আছে পেচেণ্টজন এতিয়াও ক্ৰিটিকেল হয় আৰু চি ইজ ইন মানে শ্বক খুব ভয় খাইছে আৰু কাৰণ বস্তুটো গোটেই সৰু ছোৱালী এজনী নিশ্চয় চকুৰ আগতে এনেকুৱা হ'ল লগতে তেওঁৰ ঘৰৰ আত্মীয় খুৰাকৰ ল'ৰা বুলি ক'লে তেওঁ আছিল তেওঁতো তাতে স্পট ডেডে হ'ল আৰু
তো এওঁক এতিয়া আমি GICত ৰাখি গোটেইখিনি যি কৰিব লাগে কৰি আছোঁ। তাৰমানে একচুৱেলি মই কথা পাতিলোঁ দেউতাকৰ লগত। দেউতাকৰ আয়ুষ্মান কাৰ্ডখন ছোৱালীজনী নাই, এতিয়া আমি বনোৱা ব্যৱস্থাটো কৰি আছোঁ। বাকীখিনি যি লাগে আমি চব দি দিম। তেওঁৰ আয়ুষ্মান কাৰ্ডৰ কাৰণে যোনখিনি যাৱতীয় লাগে, ধৰক আধাৰ কাৰ্ড, ৰেচন কাৰ্ড আৰু এটা OTP যায় ফোনৰ, সেইখিনি আমি ইয়াতে তেওঁলোকক যোগাৰ কৰি আমাৰ যোনটো ইয়াতে আয়ুষ্মান কেন্দ্ৰ তেওঁলোকৰ লগত যোগাযোগ কৰি দিছিলোঁ তেওঁক। তো তেওঁলোকে ওলাব লাগে কাৰ্ডখন। আউট অফ ডেঞ্জাৰ বুলি ক'ব পাৰিনে? নাই আউট অফ ডেঞ্জাৰ ক'ব নোৱাৰি। ছোৱালীজনীৰ কথা মানে ৰেছপন্সবিলাক ইমান ইনক'হেৰেণ্ট ৰেছপন্স আৰু মানসিকভাৱে তেওঁ বিৰাট আঘাত পাইছে। সেইটো বিৰাট ইম্পৰ্টেণ্ট একচুৱেলি, কাৰণ সৰু ছোৱালী। আমি বয়সটো যদিও দেখাত ওখ যে মাত্ৰ মানে চাইজটো, কিন্তু তেওঁ বয়সটো সৰু। আৰু কৈছিলে দেউতাই কিবা কম্পিটিটিভ এক্সাম কিতাপ কিনিব গৈছিলে, ভাল কামতে গৈছিলে আৰু